Hello everyone, আজি আমি ভিডিঅ কথা পাতিম 2026 আমাৰ যোনটো বিধানসভা ইলেকশ্যন আছে কাইলৈ ভোটিং হ'ব আৰু মেড ৰিজাল্ট দিব যেতিয়া ইলেকশ্যন আহে তেতিয়া আমাৰ কিছুমান কুৱেশ্যনৰ প্যাটাৰ্নও চেঞ্জ হয় যেনেকৈ ইনটাইম বাজেটৰ কথাই হওক ইলেকশ্যন কমিশনৰ কথাই হওক বা এজ এ নাগৰিক কিছুমান ফাৰ্ষ্ট ভোটাৰ হ'বা কিছুমানে অলৰেডি দিছা আৰু কিছুমানে এতিয়া বৰ্তমান পলিটিক্সত যথেষ্ট ইন্টাৰেষ্ট লৈছে যেটো ল'ব লাগে কাৰণ এটা লাইন আছে যে ইফ ইউ ডোন্ট গিভ ইন্টাৰেষ্ট ইন পলিটিক্স উইল গিভ ইন্টাৰেষ্ট ইন ইউৰ লাইফ খালি উল্লেখে আসলে যে পলিটিক্স উইল ইন্টাৰফেয়াৰ ইন ইউৰ লাইফ সো উই শুড ইন্টাৰফেয়াৰ ইন পলিটিক্স মানে চাই থাকিব লাগে যে হৈ কি আছে কেনেকৈ হৈছে কি চলি আছে আৰু সেইখিনি কথা এটা প্ৰথম কথা যেটো হ'ল যে আমাৰ যোনখন অসমত এতিয়া ইলেকশ্যন আহিছে বিধানসভা ইলেকশ্যন তাতে 126টা সমষ্টি আছে আমাৰ বিধানসভা ইলেকশ্যনত আৰু লোকসভাত চাগে এৰাউণ্ড 14টা আছে আমাৰ যোনটো সিট থাকে এতিয়া যেটো আমাৰ হ'বলৈ গৈ আছে ইলেকশ্যন এবাৰ এটা ফেজতে হ'ব যে আমাৰ 9 তাৰিখে যোনটো হ'ব হেবাই সব মানে ভোট কাউন্ট হৈ যাব তাৰ লগতে যেটো আমি জানিব লাগিব যে এবাৰ ভোটাৰ কিমান আছে প্ৰায় মেল ভোটাৰ আছে 1,25 লাখ আৰু ফিমেল একে প্ৰায় সিমিলাৰ 1,25 লাখ কিন্তু ফিমেলৰ সংখ্যাটো অলপ বেছি আছে তাতকে আটাইতকৈ যোনটো সিগনিফিকেন্ট হয় যেটোৱে ইলেকশ্যনত সাগে এটা ডিসাইডিং ৰোল বা ফ্যাক্টৰ হিচাপে কাম কৰিব হেতু হ'ল আমাৰ জেনজি ভোটাৰ্স এৰাউণ্ড 66 লাখ আছে 29 ইয়াৰ্ছৰ ভিতৰ যোনখিনি আছে এৰাউণ্ড 66 লাখ আৰু এইখিনিয়ে ডিসাইড কৰিব যে চৰকাৰ কোনে বনাব তো এইখিনিটো পিওৰলি ডাটাবেস বস্তু কিন্তু মেইনলি আমি জানিব লাগিব যে এইবোৰ আছে ক'ত মানে আমাৰ ইলেকশ্যন যোনটো পাতে হেতু পাতে ইলেকশ্যন কমিশন অফ ইণ্ডিয়া আৰ্টিকল 324 আন্ডাৰত আছে আৰু যোনটো আমি ভোট দিও হেতু আগত আছিলে এজটো এতিয়া বৰ্তমান 18 বছৰ হয় আগত আছিলে হেতু 21 বছৰ আৰু হেতু চেঞ্জ কৰিছিলে 61st সাগে কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট যত 21 পৰা বয়সটো আনি মেলি 18 বছৰ হৈ গ'ল তো এতিয়া কিছুমানে কয় যে এটো 18 বছৰ পৰা আৰু কমিবও পাৰে মানে হেনে কোৱা হয় খালি হ'ব নম্বৰ কোনো নাজানে কাৰণ আজিকালি বহুত কম বয়সতে বা 16 বছৰ মানটো বহুতখিনি আজিকালি এৱেৰ হৈ গৈছে বা কথাবোৰ জনা হৈ গৈছে 16 এজৰ ইমানটা ডিফাৰেন্সটো নাই তো হেনকো থাকে কিন্তু বৰ্তমান আমাৰ 18 টো মানে কাট অফ হয় 18 নতকে ডাঙৰ ইন্ডিয়ান আমাৰ যোনখিনি সিটিজেন আছে তেওঁলোক সবে ভোট দিব পাৰে আৰু এটো এটা বস্তু যেটো সবৰ কাৰণে ইকুৱেল হয় তুমি ভোটটো টিপিলে এটাই ভোট যাব মানে তুমি ভোটটো টিপিলে যদি ধনীও হয় তুমি 10টা ভোট না যায় মানে এটাই যাব আৰু ধনী মানুহজনে টিপিলেও এটাই যাব তো হেতু কাৰণে মানে এটো কয় যে আটাইকৈ ডাঙৰ এটা আমাৰ ৰাইট হয় যোনটো ভোটাৰ ৰাইট হয় ন কাৰণ সবৰ লগত ইকুৱেল হয় আৰু এটো দে তুমি আমাৰ যোনটো ডেমক্ৰেটিক কান্ট্ৰি যেহেতু আমাৰ হয় ডেমক্ৰেসি আছে এনেকুৱা কোনো নাইতো যে এজন মানুহে ৰুল কৰে বা তেনেকুৱা ডেমক্ৰেসি আছে হেতুৱে আটাইতকৈ ডাঙৰ এটা মানে উৎসৱ হয় আৰু ইণ্ডিয়াখন হৈছে world's largest democracy অসমতো তেনেকুৱাই হয় কাৰণ এটা ফেজত বেলেগ ধৰণৰ আছিল আমাৰ অসমৰ টাইমলাইনটো তাৰপৰা আফটাৰ 2000 ৰ পৰা টাইমলাইনটো চেঞ্জ হৈছে তাৰ পিছত আকৌ মানে এতিয়া অসমখন কেনেকুৱা দিশত গৈ আছে মানে ক্যাপিটাল ইনভেষ্টমেন্টৰ এতিয়া সাউথ ইষ্ট এছিয়াৰ কাৰণে এখন গেটৱে হৈ গৈছে বা টুৰিজমত বহুত ভাল হৈ গৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ যেনেকৈ হেবোৰটো কাম হৈছে আৰু চাকৰি টাকৰি কিন্তু আছে কিন্তু এতিয়া যদি তুমি চাবলৈ যোৱা তোমালোকৰ যিখিনি অপিনিয়ন আছে কিন্তু ডেফিনেটলি কমেন্টত জনাবা কি মানে আছে বিচাৰিছা কিন্তু মেইনলি যদি চাবলৈ যোৱা আমাৰ যেনেকৈ আমি এক্সামটো লিখিব লাগে যে ৰিফৰ্ম কি লাগে মানে ৱে ফৰৱাৰ্ডত যেনেকৈ লিখো যদি এতিয়া চোৱা আমাৰ অসমত এৰাউণ্ড গ্ৰেজুৱেট যোনখিনি তো অসমত যোনখিনি তোমাৰ গ্ৰেজুৱেট নিবনুৱা সংখ্যা আছে এৰাউণ্ড 12 লাখ মান মানে গ্ৰেজুৱেট হয় খালি তেখেতসকলে জব বিচাৰি আছে বা এতিয়ালৈ পোৱা নাই তেনেকুৱা কেটেগৰীত আহে তো হেখিনি হৈ গ'ল গ্ৰেজুৱেট নিবনুৱা কিমান আছে বা আমাৰ এতিয়া বৰ্তমান মডাৰ্ণ প্ৰবলেম কিছুমান হৈছে যেনেকৈ এআই আহিছে তো তাৰ কাৰণে চাকৰিটো ডেফিনেটলি কমিব বা চৰকাৰী চাকৰিটো সবে নাপায় তো আমাৰ ফোকাসটো কি হ'ব লাগিব যে যিমান পাৰে ইন্ডাষ্ট্ৰি আহিব লাগিব বা ইন্ডাষ্ট্ৰি আহিলেও এনেকুৱা জায়গাত হ'ব লাগিব যে পুৰা আমাৰ ইকোলজিটো ডেষ্ট্ৰয় হৈ গৈছে বা তাৰ যি এখন মানুহ আছে তেখেতসকলক পুৰা হেৰি হৈ গৈছে তো বেলেন্স এটাত হ'ব লাগিব এটোটো সবে হেখিনি বিচাৰে যে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট যিমান ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট হ'ব সিমান চাকৰি ওলাব বা আমাৰ যোনটো ডেভেলপমেন্ট আছে ওভাৰঅল মাল্টিপ্লায়াৰ এফেক্ট আছে হেখিনি হ'ব আলটিমেটলি মানে গ্ৰোথ ৰিলেটেড আমাৰ যোনটো হেৰি হয় ফোকাসটো হ'ব লাগে ইলেকশ্যনত যোনে চৰকাৰ হওক সবটো হলনি হ'ব 5 বছৰ মূৰে 5 বছৰ সলিড নহয় এটো আমি জানিব লাগিব যে আমি এনেকৈ ভাবো যে চৰকাৰ আহিলে 5 বছৰ থাকে 5 বছৰ তেতিয়া থাকিব যদি এটা পাৰ্টি ডাইৰেক্ট এবছলিউট মেজৰিটি আছে আৰু যদি কলিশনো হয় তেতিয়ালে মানে একদম বুজাবুজিটো থাকিব লাগিব যদি বলে উঠাই দিলে সাপোৰ্ট উঠাই দিলে তেতিয়া কি হ'ব চৰকাৰ ভাগি যায় এনেকৈ আমি দেখিছো চেণ্টাৰত এনেকৈ চৰকাৰ বহুত ভাগি যায় বা ষ্টেটতো ভাগে হেনেকৈ যদি এবছলিউট মেজৰিটি নাথাকে আমাৰ 26টা আছে তো 66 এনেকুৱা কিবা ওপৰত হয় চাগে মেজৰিটিটো হেকাৰণে মেজৰিটিটো লাগে যে এখন ষ্ট্ৰং যাতে আমাৰ চৰকাৰ হয় বা মানে যিখিনি ডিসিজন আছে আৰু
আটাইতকৈ ইম্পৰ্টেণ্ট হয় অপজিশ্যন সদায় ষ্ট্ৰং হ'ব লাগে কাৰণ মানে তেতিয়াহে বস্তু এটা বেলেঞ্চত থাকে যিহেতু ডেম'ক্ৰেটিক আমাৰ কাণ্ট্ৰি হয় বা আমাৰ এইখিনি লাগে যে ষ্ট্ৰং অপজিশ্যনে কুৱেশ্যন কৰিব কুৱেশ্যন কৰিলে চলিউশ্যন আহিব তো সেনেকুৱা টাইপ হ'ব এটা মানে কুৱেশ্যন আনচাৰ ফৰ্মেটত হৈ থাকে মানে চেক এণ্ড বেলেঞ্চ যোনটো আছে আমাৰ আৰ্টিকল 52 আছে সেইটো কথা জুডিচিয়াৰী লেজিসলেচাৰ আৰু এক্সিকিউটিভ তেখেতসকলৰ এটা মাজত যাতে বেলেঞ্চ থাকে যে কোনোবাই বেছি পাৱাৰ যদি কৰে ইজনে তেতিয়া মানে সেইটো চেক কৰি দিয়ে যে বেলেঞ্চ এটা থাকিবলৈ আৰু নহবা বস্তুখিনি বহুত আনবেলেঞ্চ হৈ যাব পাৰে সো এইখিনি কথা তাৰপিছত আহে যোনটো সবে পাতি থাকে ফ্ৰী বিজ এতিয়া কাৰোবাৰ কাৰণে সেইটো ফ্ৰী বিজ হ'ব পাৰে কাৰোবাৰ কাৰণে সেইটো ডেভেলপমেণ্ট বা এটা পুছ ফেক্টৰ টাইপো হ'ব পাৰে যেনেকৈ আমাৰ এতিয়া বৰ্তমান থাকে আছে অৰুণোদয় আঁচনি আছে বা মহিলা উদ্যমিতা আঁচনি আছে তো এইখিনি কি হয় আমাৰ যিসকল মহিলাসকল আছে তেখেতসকলক বহুত আগৰ পৰাই এটা মানে বেকফুটত চলি থাকেতো বা ইণ্ডিয়াৰ এখন যোনটো পেট্ৰিয়াৰ্কি বুলি কথা এটা আছে তো সেইখিনি ক্ষেত্ৰতো কি হৈ যায় মানে মহিলাসকল আগবাঢ়ি আহিব নোৱাৰে তো এনেকুৱা কিছুমান পেকেজ দিয়া হয় যাতে তেখেতসকলে কিছুমান ভাল কাম কৰিব পাৰে বা তেখেতসকলৰ মানে লাইফটো এটা ইম্প্ৰুভমেণ্ট কৰিবৰ কাৰণে মানে সহায় হয় তো সেইখিনি কাৰণে এনেকুৱা বস্তুখিনি দিয়া যায় তো এইটো সবৰ পাৰ্সপেক্টিভটো বেলেগ বেলেগ হ'ব পাৰে খালি মোটিভটো সদায় এইটোৱে থাকে আৰু তাৰ লগত যোনটো আছে আমাৰ যেনেকৈ ৰিচেণ্টলি 2025 যোনখিনি গ্ৰেজুৱেট আছে তোমালোকৰ কাৰণে এটা আনিছিলে যে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি 2500 টকাকৈ দিব প্ৰায় এবছৰ নে 10 মাহৰ কাৰণে তো বহুতৰ কি হয় গ্ৰেজুৱেট হৈ ওলোৱাৰ পিছত ইমান পইচা নাথাকে ক'ৰবাত কোচিং ল'বলৈ বা এনেকুৱা ধৰণৰো নহয় যে বহুতেতো ফৰ্ম ফিল আপ কৰিবলৈ পইচা নাথাকে তো এইখিনি ক্ষেত্ৰত সেইটো বস্তুৱে সহায় কৰি দিয়ে এতিয়া আকৌ যোনটো আমাৰ আছে স্কুটি স্কিমটো ছোৱালীসকলক ল'ৰাকো দিয়ে চাগে আজিকালি তো বহুতে দূৰ কলেজত যাব লাগে বা সেইখিনিৰ কাৰণে এটা বস্তু তো এইখিনি আল্টিমেটলি এনেকৈ চাব গ'লে মানে এটা পুছ দিয়া হয় যাতে বস্তুখিনি বাঢ়ি যায় কিন্তু অসমত মেইনলি এটা কৰিবলগীয়াটো বস্তু আমাৰ বহুতখিনি আছে আমি বহুতখিনি বস্তু বা যদি চাবলৈ যোৱা যেনেকৈ আমাৰ স্কিলিং ক্ষেত্ৰত আমি যথেষ্ট পিছ পৰি আছোঁ অসমত কিন্তু আমাৰ ইউথৰ সংখ্যাটো যথেষ্ট বেছি আমাৰ মিডিয়ান এজ হৈছে 21 বছৰ মানে আমাৰ পপুলেশ্যনটো বহুত ইউথ আছে ইউথৰ সংখ্যা মানে যথেষ্ট বেছি আছে সো ইউথে কি হ'ব ডিমাণ্ড ক্ৰিয়েট কৰিব ডিমাণ্ড কৰিলে ছাপ্লাই হ'ব ডিমাণ্ড ছাপ্লাই বেছতেতো মাৰ্কেটখন বনি যাব আৰু মাৰ্কেট বনিলে লাগে তুমি চাকৰি কৰা নকৰা যি কৰা বিজনেছ কৰিলেও তো ডিমাণ্ডটো থাকিলে মানে ছাপ্লাইটো যাব যদি ডিমাণ্ড দিন থাকে তেতিয়া কি হ'ব তো সেইকাৰণে কি লাগিব ৰাস্তা চাস্তাবোৰ ভাল হ'ব লাগিব মানে ইনফ্ৰাষ্ট্ৰাকচাৰটো ভাল হ'ব লাগিব তাৰ লগতে ইনফ্ৰাষ্ট্ৰাকচাৰ হোৱাৰ লগতে যে ইজ অফ ডুইং বিজনেছ যোনটো আছে মানে তুমি বিজনেছ কৰিবলৈ গ'লে যোনটো ক্লিয়াৰেঞ্চ থাকে বা ডিজিটেল ফৰ্মেশ্যন মানে ফৰ্মেট যোনখিনি হ'ব লাগে বা কাৰাপশ্যন এইবোৰ বস্তু যিবোৰ থাকে সেইবোৰ একদম কমিব লাগিব তো এইখিনিয়ে মেইন বস্তু থাকে যোনটো এজন মানে বিচাৰে আৰু চিটিজেনে বিচাৰে মোষ্টলিটো ডেভেলপমেণ্টে বিচাৰে লাগে যোনে কৰক সেইটো কেতিয়াও কথা হ'বই নোৱাৰে ফেক্টৰ সদায় হ'ব যে ডেভেলপমেণ্ট কৰিব লাগে জবিয়াই মানে কাম কাৰণে যায় কাৰণ চৰকাৰ চেঞ্জ হৈয়ে থাকিব আমি মানুহখিনিয়ে সদায় থাকি যাম তো আজি ভিডিঅ'টো ইমানে আছিলে তোমালোকৰ অপিনিয়ন কি হয় কমেণ্টত কৰিবা লগ পাম আমি নেক্সট ভিডিঅ'ত